নমস্কাৰ স্বাগতম জনাইছো আপোনালোক আটাইকে আকৰবাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান মই ভালে আছোঁ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঔষধি গুণসম্পন্ন কলা জামুকৰ চৰবত যি শৰীৰ চৰ্চাৰ কাৰণে খুবেই উপকাৰী তেজত হিমোগ্লোবিনৰ মাত্ৰা বঢ়োৱাটো ই যথেষ্ট সহায় কৰে ফলত তেজ পৰিষ্কাৰ হয় ছাল আৰু চুলিৰ কাৰণে বহুতেই উপকাৰী ইয়াত ভিটামিন এ আৰু চিৰ বাহিৰেও হজম প্ৰক্ৰিয়াটো ই যথেষ্ট সহায় কৰে গতিকে চাওঁ আহকচোন মইনো কেনেকৈ কলা জামুকৰ চৰবত বনালোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব এয়া মই এতিয়া কলা জামুক ইয়াত 15টামান আছে 2 গিলাচ বনাবলৈ জোখত লৈছোঁ 15টামান হ'লে 2 গিলাচ চৰবত মানে ধুনীয়াকৈ বনাব পাৰি আৰু সোৱাদ হয় আৰু বৰ সৰহকৈ দিলেও ইমান ভাল নালাগে কম হ'লেও ভাল নালাগে এটা জোখত দিব লাগে এতিয়া মই এনেকৈ ভিতৰৰ গুটিকেইটা উলিয়াই লৈছোঁ যেহেতু পকা হয় অকণমান পিটিকি দিলে গুটিটো ওলাই যায় আৰু পকা হ'লেহে চৰবতটো খাবলৈ ভাল হয় যেতিয়া কেঁচা হ'ব ন অকণমান কেটেপা লাগিব কেঁচা ভাৱটো আহে সেইকাৰণে যিমান ধুনীয়াকৈ পকা হয় সিমানেই চৰবতখিনি খাবলৈ সোৱাদ হয় এতিয়া মই ধুনীয়াকৈ গুটিকেইটা উলিয়াই হৈ গ'ল ইয়াৰ চাওকচোন ইমান ধুনীয়া ৰস ওলাইছে এতিয়া মই মিক্সি পট এটা লৈছোঁ আৰু পটটোতে জামুকখিনি দি দিছোঁ এতিয়া মই ইয়াত 2 গিলাচ পানীৰ জোখাৰে ডাঙৰ চামুচ এখনেৰে আধা চামুচ নিমখ দিছোঁ আৰু সেই একেখন চামুচৰ জোখাৰে মই 2 চামুচ চেনি দি লৈছোঁ আৰু লগতে ইয়াত মই এতিয়া বৰফৰ টুকুৰা কেইটামানো দি লৈছোঁ আৰু এতিয়া প্ৰথমে মই এইখিনি ব্লেন্ড কৰিবলৈ এতিয়া আধা গিলাচে পানী ব্যৱহাৰ কৰিছোঁ বাকী 1.5 গিলাচটো পিছতহে ব্যৱহাৰ কৰিম আৰু এতিয়া মই ইয়াত দিছোঁ নৰসিংহৰ কোমলীয়া আগ 2টা আৰু ইয়াত পদিনা দিলে সোৱাদটো বেছি ধুনীয়া হয় মোৰ ওচৰত যিহেতু এতিয়া পদিনা নাই সেইবাবে নৰসিংহ পাতেই দিলোঁ আপোনালোকে ইচ্ছা কৰিলে মান ধনিয়া পাতো দিব পাৰে মই মান ধনিয়া পাত আছে যদি নিদিলোঁ নৰসিংহ পাতেই অকল দিছোঁ এতিয়া মই এইখিনি ভালদৰে ব্লেন্ড কৰি লওঁ এয়া মই ব্লেন্ড কৰি হৈ গ'ল এতিয়া এয়া চাওকচোন এতিয়া মই ধুনীয়াকৈ এইখিনি চাৰ্ভ কৰি লওঁ যিহেতু মই 2 গিলাচৰ জোখেৰে জামুক লৈছিলোঁ আৰু প্ৰথমে মই আধা গিলাচ পানী দিছিলোঁ এতিয়া 1.5 গিলাচ পানী দি এতিয়া মই 2টা গিলাচত এয়া চাৰ্ভ কৰি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে এইখিনি চাকিও খাব পাৰে মই নচকাকেই খাম এইখিনি পেলাই নিদিওঁ গোটেইখিনিয়ে খাম সেইবাবে নচকাকৈ মই চাৰ্ভ কৰি ল'লোঁ এয়া আমাৰ টেষ্টি জামুকৰ চৰবত ৰেডি হৈ গ'ল আপোনালোকৰ বাৰু দেখি এতিয়া খাওঁ লাগিছেনে কাৰ ঘৰত বাৰু জামুক আছে আপোনালোকে এতিয়া দেৰি নকৰি জল্দি এনেদৰে চৰবত বনাওক খাওক আৰু কেতিয়াবা আলহীকো বনাই খাবলৈ চেষ্টা কৰিব খাই খুব ভাল লাগে আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ পুনৰ আন এটা নতুন ভিডিঅ'তে আকৌ লগ পাম বাই